আপোনালোকৰ যি মৰম আশীৰ্বাদ মোৰ কাৰণে আছিলে সেয়া সদায় থাকিব বুলি মই ভাবোঁ। মই দুখিত এই গোটেই ইনচিডেণ্টটোৰ কাৰণে। দুৰ্বল হৈ আছোঁ, কিন্তু তথাপিও ৰাইজৰ বাবে সদায় কাম কৰি আছিলোঁ। আৰু মোৰ ৰিচেণ্ট চলচ্চিত্ৰ ৰুদ্ৰক আপোনালোকে বহুত মৰম দিছে। ৰুদ্ৰকো আপোনালোকে সাঙুৰিবলৈ এৰা নাই এই ভিডিঅ'টোত। ৰুদ্ৰ চলচ্চিত্ৰৰ লগত জড়িত মানুহৰ কোনো দুখ নাই, ৰুদ্ৰৰ চিনেমাখনৰো কোনো দুখ নাই। গতিকে এটা ইমান ধুনীয়া বস্তু ৰাইজে ইমান মৰম দি সেই চলচ্চিত্ৰখনক এখন সফল চলচ্চিত্ৰ কৰিছে, সেইটো নষ্ট নকৰিব, একদম নকৰিব। মই আপোনালোকক অনুৰোধ জনাইছোঁ আৰু শেষত মই ক্ষমা বিচাৰিছোঁ। আপোনালোকে যাতে মোক ক্ষমা কৰে আৰু বেয়া মন্তব্য এটা লিখাৰ আগত দুবাৰ ভাবিব। ধন্যবাদ।